তো নমস্কাৰ গাইজ, মই আপোনালোক এটা টিপ এটা দিব বিচাৰিছোঁ। কাৰণ কিয় যোৱা 8 তাৰিখে মাৰ্চৰ আমি টাৱাং গৈছিলোঁ। তো টাৱাঙত যাই থাকোঁতে আমাৰ এনেকুৱা টাইপৰ ব্লেক আইচ পাইছোঁ, যেতিয়া আমি চেলাপাছৰ ফালে গৈ আছিলোঁ। সেইখিনি সময়ত আপোনালোকে চাই লওক, গাড়ী নৰখে তাৰমানে এনেকুৱা শ্লিপ কৰিছিল। কিন্তু ভগৱানৰ আশীৰ্বাদত পৰা নাই বাৰু, নপৰাকৈ আহিলোঁ। মোৰ লগত যিহেতু বেক চাইডে পিলিয়নো বহি আছিল, চ' সেইকাৰণে মই আপোনালোককো এটা টিপ দিব বিচাৰিছোঁ। যদি আপোনালোকে যদি ব্লেক আইচত ফাঁচিছে, যদি আপোনালোকে নামি মানে তলৰ ফালে নামি আছে ব্লেক আইচত, তেতিয়াহ'লে আপোনালোকে গাড়ীখনৰ ইঞ্জিন ব্ৰেকিঙৰ সহায়ত লৈ যাব চেষ্টা কৰক। মানে আপোনালোকে 1 নম্বৰ গিয়াৰ লগাওক আৰু ক্লাছ এৰি কিনে এক্সিলেটৰ অলপো নিদিব, গাড়ীখন নিজে যাই থাকিব দিয়ক। আৰু মাজে মাজে গাড়ীখন শ্লিপ হ'ব পাৰে, অলপ চলপ শ্লিপ হ'লেও আপোনালোকে হেণ্ডেলতে মানে কণ্ট্ৰল কৰিব চেষ্টা কৰক। ব্ৰেক যেন নামাৰাকৈ লৈ যাব পাৰে, কাৰণ কিয় ব্ৰেক মাৰিলে পৰাটো বাউণ্ড তাতে। চ' ব্ৰেক মাৰিলে একদম মানে লাহে কৰি কিনেহে মাৰিব। আৰু যদি আপৰ ফালে উঠি আছে বাই চান্স আপত আপোনালোকে ফাঁচি গ'ল ব্লেক আইচত, তেতিয়াহ'লে আপোনালোকে এক্সিলেটৰটো ইমানে